নমস্কাৰ, আমি এতিয়া উপস্থিত আছোঁ ধৰিয়া গাঁৱত, তিনিচুকীয়া এখন গাঁও হয়। তো আমি ইয়াত আজি জিংক চলিবলাইজিং বেক্টেৰিয়া যিটো বায়' ফাৰ্টিলাইজাৰ জীৱাণু সাৰ তাৰ প্ৰয়োগ শিপা শোধনত আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। আমি প্ৰথমতে এয়া 1.5 কেজি আমি 3 বিঘা মাটিৰ কাৰণে আমি ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে আমি এই জিংক চলিবলাইজিং বেক্টেৰিয়াটোৰ এই জিংক যিটো অনুমূল এইটো সেই অনুমূলটো যোগানধাৰী এটা ইয়াত বেক্টেৰিয়া থাকে। সেই বেক্টেৰিয়াখিনি আমি এতিয়া পাউডাৰ ফৰ্মত আমি এনেকৈ গোটেই হেৰিতে ছটিয়াই দিব লাগিব। আপোনালোকে তাতো মিক্স কৰি 1.5 কেজি আমি 3 বিঘা মাটিৰ কাৰণে ছটিয়াৰ কাৰণে শিপা শোধন দেই, এইটো শিপা শোধন পদ্ধতি। আহক আপুনি এইখিনি আপুনি ছটিয়াই দিছোঁ বাৰু। মানে 1.5 কেজি মানে 1 কেজি পেকেট থাকেতো, 1.5 কেজি মানে পানীৰ হাইটটো 2 ইঞ্চিমান থাকিব লাগে, বেছি পানী থাকিব নালাগে। আমি এটা এটাকে সোমাই দিব লাগে। পলিথিনটো অকণমান ভিতৰতে সোমাই পিনি কঠীয়া যাতে শিপাখিনি ধুনীয়াকৈ আপোনালোকৰ ইয়াত মিলি যায়। আৰু এইটো 8 ঘণ্টা বা 10 ঘণ্টা তিয়াই ৰাখিব লাগিব, নহয় বা গোটেই ৰাতি পূৰা তিয়াই ৰাখিব লাগিব। আৰু নেক্সট দিনাখন আপোনালোকে কাইলৈ যিহেতু ৰুব, তেতিয়া আপুনি এইখিনি ৰুবলৈ ব্যৱহাৰ কৰিব পাৰে। আৰু কঠীয়া আহিবলৈ আছে চাগে ন? মানে সেইকাৰণে মানে কঠীয়াখিনি যাতে একদম গোটেইখিনি চেনি মানে একদম পূৰা ধৰাকৈ মানে আপোনালোকে বাউণ্ডেৰীটো বনাব লাগে। ঠিক আছে, ভেটিটো বেছি বনালে মানে কি কিছুমান সাৰ মানে নষ্ট হৈ যায়, হিচাপত বনাইখিনি। তাত নহয় ইয়াত এনেকুৱা ধৰিবা অলপ এইখিনি চপাই আনিব আকৌ ইয়াত ৰাখি দিয়া, ৰাখি দিয়া আৰু দিয়া ইয়াত ৰাখি দিয়া, ধৰাই দিব নালাগে, কঠীয়া ধৰাই দি দিয়ে ৰাখি দিয়া। আমি বস্তুটো আপোনালোকে প্ৰচেছটো মানে পদ্ধতিটো তেনেই সহজ, আৰু ইয়াৰ উপকাৰিতাটো আপোনালোকে যেতিয়া শস্যডৰা যেতিয়া বাঢ়ি আহিব তেতিয়া আপোনালোকে গম পোৱা যাব। আচলতে জিংকটোৰ অভাৱতে মানে কি হয়, শিপা মানে কি থোকটো মানে ব্ৰাঞ্চ যিটো থোক ধৰে ন, ব্ৰাঞ্চটো বঢ়াই তোলে। এইখিনি উঠাই দিয়াৰ পিছত ইয়াত আৰু কঠীয়া হেৰি কৰিব হ'লে আকৌ মেডিচিন দিব লাগিব আৰু নালাগে? নাই, এইখিনি উঠোৱাৰ পিছত বেলেগ কঠীয়াৰ কাৰণে মানে ঘৰত এতিয়া আকৌ বাকীখিনি আছে। এইটো ট্ৰিটমেণ্ট অকল 3 বিঘা মাটিৰ কাৰণে কৰা হৈছে। 3 বিঘাৰ কাৰণে 1.5 কেজি বায়' ফাৰ্টিলাইজাৰ, যিকোনো ধৰণৰ বায়' ফাৰ্টিলাইজাৰ, এইটো নাইট্ৰজেন যোগানধাৰীয়ে হওক, জিংক যোগানধাৰীয়ে হওক, ফচফৰাছ যোগানধাৰীয়ে হওক, এই পটাছ যোগানধাৰীয়ে হওক, যিকোনো বায়' ফাৰ্টিলাইজাৰ আপোনালোকে নিশ্চয় হ'ব। কিন্তু এইটো যিটো ট্ৰিটমেণ্ট, এইটো যিটো আমি পৰীক্ষা কৰিবলৈ গৈছোঁ, এইটো হৈছে জিংক চলিবলাইজিং বেক্টেৰিয়া ফৰ জিংক ইনফিউজন, মানে ধানত জিংক নামৰ যিটো অনুমূলৰ পুষ্টিটো দিবৰ কাৰণেহে এইটো কৰা হৈছে। সেইকাৰণে এইটো ট্ৰিটমেণ্টত বেলেগ দিব নালাগে। তাৰ আৰু ইউৰিয়া চেচপিটো আমি দিছোঁৱে, সেইটো বেলেগ। কিন্তু এইটো ক্ষেত্ৰত মানে শিপা শোধনৰ পদ্ধতি একেধৰণৰ পদ্ধতি আপোনালোকে পিছলৈও যদি, এইটোতো আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰই দিয়া এটা পদ্ধতি, এতিয়া ইউনিভাৰ্চিটিৰ প্ৰডাক্ট এইটো পদ্ধতি হয় এইটো, কিন্তু আপোনালোকে বেলেগ ধানতো আপোনালোকে দিব পাৰে। সেইটো দিব পাৰে, আপোনালোকে কিনি ল'ব লাগিব, খালি মানে আগতীয়াকৈ কিনি ল'ব লাগিব। কাৰণ আৰু এই জীৱাণু সাৰবোৰৰ এটা জীৱনকাল থাকে 6 মাহ, কিনা সেই 6 মাহৰ পিছতে মানে আপুনি ব্যৱহাৰ কৰিব, মেনুফেকচাৰিঙৰ পৰা মানে উৎপাদন যেতিয়া কৰিছে মানে প্ৰডাকশ্যনটো, তাৰ পৰা আপোনাৰ 6 মাহৰ ভিতৰতে কৰিব লাগিব। সেইকাৰণে মানে আপোনালোকে আগতীয়াকৈ কিনি থ'ব লাগিব, এটলিষ্ট 2-3 দিনৰ আগতে কিনি থ'ব। মানে এইখিনি পানীয়ে হৈ যাব এই 3 বিঘাৰ কাৰণে, কিন্তু বেলেগৰ কাৰণে আকৌ লাগিব, আকৌ দিব লাগিব। পানীটো চেঞ্জ নকৰিলেও হৈ যাব, পানীটো চেঞ্জ নকৰিলেও হ'ব, তাত আকৌ দি দিব পাৰিব। খালি খেতি সোমাই দি বান্ধিব ৰাখিছে।
ইয়াৰ কাৰণে মানে এৰাতিত মানে পুৰা ধুনীয়াকৈ ইয়াত এবজৰ্ব হৈ যাব